তুমি নাই, একো নাই, একোৱেই নাই। বৰ অসহনীয় এই বহাগ। এই বহাগ আনবাৰৰ দৰে নহয়, আনবাৰৰ দৰে প্ৰাণৱন্ত নহয়, উন্মাদনাৰে পৰিপূৰ্ণ নহয়। 19 ছেপ্টেম্বৰতে যেন হেৰাই গ'ল সেই উৎসাহ, সেই ৰং, সেই উন্মাদনা। এই বহাগত যেন মুখ হৈ পৰিল অসমবাসী। সেই নাহৰ বুলি সুৰীয়া চিঞৰটো, ঐ নাহৰ, নাহৰটো চিঞৰ লাগে, নাহৰটো বেলেগ ধৰণৰ বস্তু। বিহু এক মিউজিকেল ফেষ্টিভেল বুলি বিদ্ৰোহ কৰা মানুহটো, পাৱাৰ লুমৰ গামোচা দলিয়াই প্ৰত্যাহ্বান জনোৱা গোড়া অসমীয়াজন। এই গামোচাবোৰ নিকিনিব, দিছ আৰ বেড। এইবোৰ চাউথ ইণ্ডিয়াৰ পৰা আহে আৰু আমাৰ ল'ৰা ছোৱালী যিবিলাকে নিজে বনায় শিপিনী আমাৰ, তাহাঁতক ধ্বংস কৰি আছে। চ' ডোণ্ট বাই ইট। এইবিলাক গামোচা নিকিনিব, এইবিলাক একদম বেয়া, একদম আৰু গোটেই স্ক্ৰেচ কৰি দিয়ে গোটেই। আমাৰ প্ৰাণৰ শিল্পীজন এতিয়া সোণাপুৰত চিৰনিদ্ৰাৰত। বোকা ডান্সেৰে স্ফূৰ্তি কৰা ল'ৰাকেইটাইও আজি ক'ৰবাত হয়তো চকুলো টুকিছে। বিহু বুলিলেই জুবিন বুলি ভবা ল'ৰাকেইটাই হয়তো এতিয়া কি কৰিম বুলি হাবাথুৰি খাইছে। এইবাৰ বহাগ আনবাৰৰ দৰে নহয়। আন বছৰবোৰত আজিৰ দিনটোত খাৰঘুলিত সংগীতানুষ্ঠানেৰে আৰম্ভ হৈছিল বিহুৰ সংগীতানুষ্ঠান। এয়া ৰঙালী নহয়, এয়া মাথো বহাগ বিহুহে। এইবাৰ মই সেইকাৰণে বহাগ বিহু বুলি কৈছোঁ, এইবাৰ ৰঙালী বিহু বুলি নকওঁ, কাৰণ যিহেতু আমাৰ ৰঙেই নাই। কাৰণ আমাৰ বহাগ বিহুটো ৰঙালী বিহু হৈ আছিল জুবিনদাৰ কাৰণে। বিহু বুলি ক'লেই যিজন মানুহৰ মুখখন মনলৈ ভাহি আহে, সেই মানুহজন আজি নীৰৱে নিতালে শুই আছে এটুকুৰা ঠাইত। বিহু বুলি ক'লেই যাৰ বিহুগীত, যাৰ মঞ্চৰ অনুষ্ঠানে অসমীয়াক জীপাল কৰি ৰাখে, সেই মানুহজন আজি নিস্তব্ধ নিথৰ হৈ আছে এই ঠাইটুকুৰাত। মনৰ স্মৃতিখিনিৰ বাহিৰে এয়াই এতিয়া ঠিকনা সেই মানুহজনৰ, মৰমৰ শিল্পী জুবিন গাৰ্গৰ। এইবাৰ প্ৰথম জুবিনবিহীন বহাগ আমি পাইছোঁ আৰু সেইটো আচলতে গোটেই জাতিটোৱে সহ্য কৰিব পৰা নাই। অসমীয়াৰ চোতালত এতিয়া হেঁপাহৰ বহাগ। বাপতি সাহোন বিহুটিৰ আনন্দৰ লহৰ বৈছে চৌদিশে। কিন্তু ৰঙালীৰ এই ক্ষণতো আজি যেন ক'ৰবাত হেৰাইছে অসমীয়াৰ স্বাভাৱিক ৰঙৰ ছন্দ। এনেকুৱা ৰঙালী বিহু উদযাপনৰ জানো অভ্যাস আছিল ইয়াৰ আগলৈকে? প্ৰতিবাৰেই এই বিহুটিয়ে লগত লৈ আহে জুবিন গাৰ্গৰ নতুন বিহুগীত আৰু মঞ্চই মঞ্চই ৰাইজক আলোড়িত কৰা জুবিন গাৰ্গৰ বিহুৰ অনুষ্ঠান। কিন্তু এয়া প্ৰথম বহাগ য'ত অসমীয়াৰ মাজত নাই সেই শিল্পীজন। সকলোকে ৰঙালী বিহু শুভেচ্ছা। নাই
জুবিন গাৰ্গ। আমাৰ কাৰণে এনেকুৱা হৈছে ৰজা নোহোৱা দেশ, ৰজাই নাই তাৰমানে সেইকাৰণে মানুহখিনি। কিন্তু মই কওঁ জুবিন আমাৰ লগত সদায় জীয়াই আছে, জীয়াই থাকিব। আৰু জুবিনে সদায় এটা কথা কৈ আছে, লাইফ শ্বুড গো অন। যোগ কৰিলে জুবিনে বেয়া পাব। ৰঙালীৰ মাজতো ৰং নোহোৱাৰ অনুভৱ, হেৰুৱাৰ বিষাদ বেদনাৰ ভৰেৰে পুঙা হৈছে এই সময়। গৰু বিহুৰ বিশেষ দিনটোত সেই শিল্পীগৰাকীৰ সমাধিলৈ আহি এইদৰেই মৰম যাচিলেহি অজস্ৰজনে। জুবিনদাৰ অবিহনে বিহু নালাগে আচলতে। বুজিয়ে পোৱা নাই আচলতে এই মাহটো আমি কিদৰে পাৰ কৰিম, কাৰণ য'লৈকে যাওঁ চাৰিওফালে জুবিনদাৰে মাত শুনিবলৈ পাওঁ আৰু য'ত মানুহজনেই নাই। জুবিন গাৰ্গ অবিহনে কোনো উদযাপনৰ কথা কল্পনাও কৰিব নোৱাৰা এই পৰিৱেশত এতিয়া এনেবোৰ শ্ৰদ্ধাঞ্জলিয়েই হৈ ৰৈছে সন্তুষ্টিৰ একমাত্ৰ সমল, য'ত শিল্পীজন নাই বুলি জানিও নেদেখা ঠিকনাৰ পৰাই চাই থাকিব বুলি কামনা কৰিয়েই এইদৰেই প্ৰাণৰ শিল্পীগৰাকীলৈ যাচিছে বিহুৰ উলক, ৰঙালীৰ অলপ ৰং। ইয়াৰ মাজতে এয়া গৰিমা শইকীয়া গাৰ্গ। গৰিমাৰ বাবেও জুবিনবিহীন প্ৰথমটো বহাগ। কি ক'ব, কি কৰিব তেওঁ, মাথো হিয়া ঢাকুৰি কান্দিছে। আৰু মানুহজনলৈ বিহুৰ মৰম হিচাপে লৈ গৈছে কেইটিমান পিঠা আৰু কিছু মৰমৰ জলপান। অৱশ্যে সংবাদ মাধ্যমৰ সন্মুখত মুখেৰে ক'ব নোৱাৰিলে এটা কথাও, প্ৰাণৰ জুবিনজন নোহোৱা দিন ধৰি গৰিমা শইকীয়া গাৰ্গৰ ছাঁৰ দৰে লাগি থকা পামী বৰঠাকুৰো আজি নিস্তব্ধ। মাত্ৰ বয়সৰ কাষত থিয় দি এই কঠিন সময়খিনি যুঁজি যোৱাৰ সংকল্প লৈছে দুয়ো। এনেই আমাৰ প্ৰতিটো বহাগত আজিৰ দিনটোত ঘৰখনত বহুত উলহ মালহ থাকে, কাৰণ 15 তাৰিখৰ পৰা সদায় প্ৰগ্ৰেম আৰম্ভ হয়। গতিকে দাদা বহু ব্যস্ত থাকে, কি পিন্ধিব কি নিপিন্ধিব, কেতিয়া প্ৰগ্ৰেম। যদিও আৱেগিক সময়, কিন্তু সকলোৰে মনত থকা প্ৰশ্নটি পুনৰ এবাৰ আওৰালে প্ৰত্যেকগৰাকী জুবিন গাৰ্গৰ অনুৰাগী আৰু তেওঁৰ কাষৰ মানুহখিনিয়ে। তেওঁলোকৰ মুখত প্ৰশ্ন, ন্যায় কেতিয়া? যোনটো পৰিস্থিতি আমি ফেচ কৰিছোঁ, এই পৰিস্থিতিৰ কাৰণে যোনকেইটা কালপ্ৰিট সেই কালপ্ৰিটকেইটাক মানে কোনো পধ্যে সাৰি যাব নালাগে আৰু মেক্সিমাম পচিবল পানিছমেণ্ট তেওঁলোকে পাব লাগে। আদালতক এভিডেন্স লাগে, সেইমতে তেওঁলোকে জাষ্টিছটো কৰিব। কিন্তু আমাৰ মনত আমিতো দেখিছোঁ, বুজিছোঁ, তাৰ পৰা আমি গম পাইছোঁ কোন হয় নাই কালপ্ৰিট। গতিকে আমাৰ মনত আমি মনৰ পৰা তেওঁলোকক পানিছমেণ্ট দিয়াটোৱে আমি প্ৰাৰ্থনা কৰি আছোঁ, হয়নে? তেওঁলোকে জুবিনদাই ন্যায় পাব লাগে আৰু তেওঁলোকে শাস্তি পাব লাগে। আৰু লগতে যিকেইজন মানুহে জুবিনদাক নজনাকৈ যিখিনি খেলি মেলি কৰিলে দিশটো, পইচাপাতিৰ দিশটো, তেওঁলোকেতো ইমান সহজে ওলাই অহাটো একেবাৰে নিবিচাৰোঁ। কান্দি কান্দি সাংবাদিকৰ আগত একো ক'বই নোৱাৰিলে কণ্ঠশিল্পী জুবলি বৰুৱাই। জুবিনদাৰ আগতে প্ৰাৰ্থনা জনাইছোঁ, গোটেই অসমখনক, আমাক সকলোকে যাতে আশীৰ্বাদ কৰি থাকে আৰু চাই থাকে আৰু আমাক সঠিক পথত আগুৱাই যোৱাত যাতে আশীৰ্বাদ কৰে। আজিও অনুষ্ঠান আছে ৰাজা বৰুৱাৰ, কিন্তু জুবিন গাৰ্গ যে নাই। ইমান মুহূৰ্ত আহে নকৈছে যে বৰ বেছি একদম হতাশ হৈ যাওঁ। কিন্তু আমিতো আমাৰ জীৱনটো আগবঢ়াই নিব লাগিব। গতিকে চবতকৈ ডাঙৰ কথা, আজি আমাৰ প্ৰগ্ৰেম আছে ৰাতিকে, মানে কেনেকৈ আগবঢ়াই নিম বৰ বেছি মানে নাৰ্ভাছ হৈ ভয় লাগিছে। কিন্তু তেওঁ ওপৰৰ পৰা চাই থাকিব, আশীৰ্বাদ কৰিব, তেওঁ শান্তিমতে তেওঁ ঘৰটো টনাৰ য'তেই আছে শান্তিত থাকক। জুবিন দেশৰ মানুহবোৰে যেন বুকুত এক অসহনীয় বোজালৈ দিন নিয়াইছে। সেই মাতটো শুনিবলৈ, সেই বিদ্ৰোহবোৰ, সেই বিতৰ্কবোৰ, সেই অসমীয়াক ভালপোৱা গোড়ামীবোৰ, সেইবোৰেই যেন বিচাৰি ফুৰিছে।
সেইবোৰ পাবলৈকে যেন ৰৈ ৰৈ বিনাইছে। প্ৰতিজন অসমীয়াৰ হৃদয়ে আজি পুনৰবাৰ কৈছে, আকৌ এবাৰলৈ আহা না উভতি, গান গাবলৈ তোমাক লাগে।